আছো মহিমাক্ষী এই মুহূৰ্তে লৈছো ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ভাল খবৰ লৈ আহিছো লগতে আপোনাৰ যদি ৰেচন কাৰ্ডত নাম উঠাও নাই তেন্তেও আপোনাৰ বাবে ভাল খবৰ কিয়নো নতুনকৈ 20 লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড ইয়াৰ উপৰি ৰেচন কাৰ্ডত যদি নাম সন্নিবিষ্ট হোৱাও নাছিল তেন্তেও আপোনাৰ বাবে ভাল খবৰ শীঘ্ৰে আপোনাৰ নাম সন্নিবিষ্ট কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়াৰ ৰেচন কাৰ্ড নোপোৱা কোনো দৰিদ্ৰ পৰিয়াল এতিয়াৰ পৰা নাথাকিব সকলোৱে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা নতুন 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড নতুনকৈ 20 লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ তাৰিখটো আপুনি মনত ৰাখক জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই সমূহ ৰেচন কাৰ্ড ইয়াৰ ৰেচন কাৰ্ড নোপোৱাকৈ এতিয়াৰ পৰা কোনো দৰিদ্ৰ পৰিয়াল নাথাকিব ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব ৰেচন কাৰ্ড আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ডখন আপুনি সংলগ্ন কৰিবলৈ কিন্তু নাপাহৰিব আধাৰ কাৰ্ড আপুনি সংলগ্ন কৰিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি আপুনি দিব লাগিব আৰু নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে ৰেচন কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ আপোনাৰ যদি পৰিয়ালৰ কোনো এজন সদস্যৰ নাম আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পৰা নাই বা ৰৈ গৈছে কোনো এজন সদস্যৰ নাম ৰৈ গৈছে আপোনাৰ ৰেচন কাৰ্ড আছে কিন্তু সেই ৰেচন কাৰ্ডখনত আপোনাৰ সেই পৰিয়ালৰ সদস্যজনৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই বা আপোনাৰ ৰেচন কাৰ্ডৰ নাই তেন্তেও আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো 20 লাখ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে যে জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰ তাৰিখটো আপুনি মনত ৰাখক 15 ছেপ্টেম্বৰৰ পৰাই আপুনি আবেদন কৰিব লাগিব নতুন ৰেচন কাৰ্ড যদি আপোনাক লাগে আপোনাৰ যদি ৰেচন কাৰ্ড নাই আপোনাৰ যদি কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন ৰেচন কাৰ্ড বিতৰণৰ সন্দৰ্ভত কৰা মন্তব্য আছে মন্তব্য আগবঢ়াইছো আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব